মিচিং সমাজৰ ঐতিহ্যবাহী কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙক লৈ চৌদিশে আনন্দৰ লহৰ উঠিছে। নৃত্য গীতৰ তালে তালে মিচিং জনগোষ্ঠীয়ে উলহ মালহেৰে উদযাপন কৰিছে আলি আই লৃগাং। ডিমৌৰ সমীপৰ বকুলডোবা গাঁৱতো আলি আই লৃগাঙৰ ৰঙীন পৰিৱেশ। গাঁওবাসীয়ে পৰম্পৰাগত সাজ পোছাক পিন্ধি গোমৰাগ নৃত্যৰে উৎসৱ উদযাপন কৰিছে। তাল ঢোল আৰু পেপাৰ মধুৰ শব্দৰ সৈতে গাঁৱৰ জীয়াৰীসকলে নাচিছে বাগিছে এক আনন্দঘন পৰিৱেশৰ সৃষ্টি হৈছে। আলি আই লৃগাং মূলতঃ ধান খেতিৰ শুভ সূচনা আৰু প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনৰ এক পৰম্পৰাগত উৎসৱ। কৃষি নিৰ্ভৰ মিচিং সমাজৰ বাবে এই উৎসৱ বিহু সদৃশ হোৱাৰ লগতে সামাজিক আৰু সাংস্কৃতিক ঐক্যৰ এক প্ৰতীক। বৃদ্ধ যুৱক সকলোৱে একেলগে মিলি গীত নৃত্য আৰু পৰম্পৰাগত খাদ্যবিলাসৰ মাধ্যমেৰে উৎসৱৰ আনন্দ উপভোগ কৰিছে। বকুলডোবাসহ ৰাজ্যৰ বিভিন্ন মিচিং গাঁৱত লোকগীত নৃত্য খাদ্য মেলা আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অঞ্চলটোৰ বিভিন্ন সংগঠনৰ সহযোগত এই উৎসৱ জাকজমকপূৰ্ণভাৱে পালন কৰা হৈছে। শিৱসাগৰৰ পৰা ফৰিদালে ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।